illusion when you talk about something famous. তো আমি যেতিয়া কবিতাৰ মাজত কবিয়ে কিছু ফেমাস টপিকৰ ওপৰত কথা পাতিব, ফেমাস কিছু আলোচনা কৰিব কবিতাৰ মাজত, যেনেকুৱা কিবা ষ্টৰী হওক, যিটো ষ্টৰী বহুত ফেমাস হয়, পাৰ্চনৰ বিষয়ে কথা পাতি আছে, যিটো পাৰ্চন বহুত ফেমাস হয়, হ্যাঁ, বা কোনোবা ইভেন্ট, মানে ফেমাস যিকোনো কথাৰ ওপৰত যদি আলোচনা চলি আছে কবিতাৰ মাধ্যমত, তেনেহ'লে সেনেকুৱা কবিতাবিলাক যদি উইদাউট এক্সপ্লেইনিং ইট, কোনো ধৰণৰ এক্সপ্লেনেশ্যন তুমি দিয়া নাই, expecting others to understand the meaning, আৰু তুমি কবিতাত তেনেকুৱা শব্দ ইউজ কৰাৰ পিছত আমাৰ কোনো এক্সপ্লেনেশ্যন দৰকাৰ নোহোৱাকেও মানুহে পঢ়াৰ লগে লগে গম পাই আছে কি কথা পাতি আছো আমি। তো তেনেকুৱা ধৰণৰ ৱৰ্ডবিলাকক কি ক'ম? এলুজন বুলি ক'ম। ঠিক আছে, একদম চিম্পলত ক'লে কি হ'ব, যেতিয়া নেকি আমি কবিতাৰ মাজত কোনোবা ষ্টৰী, কোনোবা পাৰ্চনৰ বিষয়ে বা ইভেণ্টৰ বিষয়ে দেখিবলৈ পাম য'ত তাৰ কোনো এক্সপ্লেনেশ্যন দিয়া নাই, বাট তাৰ নামবিলাক মেনশ্যন কৰিছে, আৰু সেই ষ্টৰীবিলাক, পাৰ্চনবিলাক বা যিটো নাম ইউজ কৰিছে সেই নামটো বহুত ফেমাছ হয়, তেনেহ'লে সেনেকুৱা ফেমাছ থকা নামবিলাক বা ইভেণ্ট বা ষ্টৰীবিলাক আমি কি ক'ম? এলুজন ইউজ কৰা বুলি ক'ম। ঠিক আছে, তো ইয়াত আমি এটা কবিতাৰ লাইন লৈছোঁ। ইয়াত চোৱা কি দেখা পাইছা, এ মাৰমেড ড্ৰিফটিং গ্ৰেচফুলি। এইটো আমাৰ ক্লাছ 10ৰ আমাণ্ডা পয়েমৰ এটা লাইন হয়। ইয়াতে মাৰমেড, এই মাৰমেড শব্দটো ইউজ কৰিছে। মাৰমেড মানে কি? মৎস্যকন্যা, জলপৰী, হয়নে নাই? জলপৰী দেখা পাইছে না নাই তোমালোকে? এয়া তো মাৰমেড সেই সাগৰত যে থাকে, জলপৰী বুলি কওঁ আমি। তো কবিতাৰ মাজত কবিয়ে কি কৰিছে? মাৰমেড শব্দটো ইউজ কৰিছে, আৰু এইটো বহুত মানে ফেমাছ হয়, চবে গম পায় মাৰমেড মানে জলপৰী হয়। তো এনেকুৱা এটা নাম উল্লেখ কৰা, তাৰ অৰ্থটো কি বুজাইছে? এইটো কবিতাৰ এই লাইনটোত ইলুজন ইউজ কৰা বুলি বুজাইছে। ঠিক আছে, ঠিক তেনেকে আৰু এটা ইয়াত দেখিবলৈ পাইছা তোমালোকে, she had a smile that revealed that of the Mona Lisa. ইয়াত এই মনালিসা নামটো শুনা মাত্ৰই কিবা এটা মনত পৰিছে না? আমি শুনিছো না মনালিসা কাহিনীটো? কি কাহিনী আছিলে? এটা ফেমাছ পেইণ্টিং আছিলে, হয় না? কোনে পেইণ্টটো কৰিছিলে? লিনাৰ্ডো দা ভিঞ্চি। তো এইজন ব্যক্তিয়ে এটা ফেমাছ পেইণ্টিং বনাইছিলে। কোনটো পেইণ্টিং হয়? এইটো। ইয়াৰ নাম কি? মনালিসা। আৰু এইটো আমি বহুত শুনিছো, বহুত এটা ফেমাছ ষ্টৰী হয়, হয় না নাই? এটা পেইণ্টিং, ফেমাছ পেইণ্টিং হয়। তেনেকুৱা ধৰণৰ ফেমাছ কিবা পেইণ্টিঙৰ ওপৰত, ষ্টৰীৰ ওপৰত, কিবা নামৰ ওপৰত, কোনোবা পাৰ্চনৰ ওপৰত যদি আলোচনা চলি আছে, তেনেহ'লে সেইটো তাতে ইলুজন ইউজ কৰা বুলি ক'ম আমি। আৰু এটা ইয়াত এক্সাম্পল পাইছো আমি, হি ইজ এজ ষ্ট্ৰং এজ হাৰকুলাছ। তো হাৰকুলাছৰ নিচিনা ষ্ট্ৰং হয়। তো হাৰকুলাছ কোন হয়? চবে জানো আমি, হয়নে নাই? কোন আছিলে? এটা আমাৰ গ্ৰীক মাইথলজি আছিলে, হয়নে? বহুত ষ্ট্ৰং এটা হিৰো আছিলে, আমি পঢ়িবলৈ পাইছো আগতে। এজন ব্যক্তি হয়, তাৰ মানে ষ্টেটিউ হয় এইটো। তো এনেকুৱা ধৰণৰ একদম সৰু সুৰা কথা তোমালোক মনত ৰাখিবা যে ইলুজন ইউজ কৰা বুলি কেতিয়া ক'ম আমি? যেতিয়া নেকি কবিতাৰ মাজত পয়েট কি কৰিছে?